ভিডিওটো কৰি থাকোঁতে মাজতে মনত পৰিলে দুযোৰ কাপোৰ আনিছিলোঁ। বহুত পালে মই কোডটো দি দিম। কোডটো যদি পাওঁ মই কোডটো আপোনালোকক দি দিম, কিন্তু কাপোৰ দুযোৰ মিছৰ হয়। আৰু এযোৰ অলপ আঁতৰৰ পৰা গৈ দিওঁ, তেতিয়া ভালকৈ ধৰিব পাৰিব। কাপোৰযোৰ হ'ল এযোৰ দীঘলকৈ আহিছে, একে লগ কৰি আহিছে। অকণমান শ্লিক নিচিনা। কোৱালিটিটো কি মই ওপৰত স্ক্ৰীণত দি যাম, আপোনালোকক চাব পাৰিব। আৰু আঁচলৰ ভাগটো চব এনেকৈ ডিজাইন কৰি থোৱা আছে। ভাগটোত এয়া ধৰিব পাৰিছে, বগা আৰু ৰঙা তেনেদৰে ডিজাইন কৰি থোৱা আছে। আৰু গোটেই চাদৰখনৰ ডিজাইনটো হ'ব এনেকুৱা। এইটো আপোনাৰ যদি ইমানটোলৈকে থাকিলেহেঁতেন বেয়া নালাগিলেহেঁতেন, কিন্তু এইডোখৰ মাজত এনেকৈ জইন হৈ আছে। গতিকে যদি কোনোবাই ভাবে চাদৰখন যদি অকণমান দীঘল হয়, তেতিয়া এইডোখৰ তেনেদৰে কাটি যিটো ব্লাউজৰ পিচ হ'ব তাত এই হাতকেইটা তেনেকৈ এইটো ডিজাইনটো লগাই দিলেও কিন্তু বেয়া নালাগিব। আৰু এইখন হ'ল মেখেলা। মেখেলাখনৰ ইমানটোলৈকে হ'ব, ফুলটো হ'ব ইমানটো ওপৰলৈকে আছে। আৰু মেখেলাখনৰ ঠিক এইটোৱে ইমানটোতে কাটিব লাগিব। মেখেলাৰ ডিজাইনটো সেই চাদৰৰ যিটো আগৰ অংশত ডিজাইনটো আছে তেনেকুৱাই হয়। 6টাকৈ ছাইড পটি দিছে। পিচটো হ'ব ৰেডত, একদম সম্পূৰ্ণ ৰেড হয়। কাপোৰযোৰ মুঠতে আপোনালোকে পিন্ধিব পাৰিব, কিন্তু ব্লাউজ পিচটো অকণমান পিছল টাইপৰ, অলপ ডাঠ, মানে মেটেৰিয়েলটো অকণমান ডাঠ হ'ব। পিন্ধিবলৈ এয়া এনেকৈ লগাই লৈ আপোনালোকে এই যে চাদৰৰ যিটো আগত মানে এই পটিটোৰ কথা কৈছোঁ, এইটো যদি হাততো দিয়ে অকণমান কাটি পেলাই, এইফালেটো কাটিও বা সিফালৰটো যদি কাটি পেলাই হাতৰ যিকেইটা ডিজাইন এনেকুৱাত যদি দি দিয়ে বেয়া নালাগিব, ভালেই লাগিব। আৰু এযোৰ দেখাম। এযোৰ শ্বৰ্ট ভিডিঅ' এটাত দেখুৱাইছিলোঁ, কিন্তু আমাৰ ওচৰৰ মাহী এগৰাকীয়ে ঘৰৰ কাষৰে দেখি পেলাই মোক কৈছিলে কাপোৰযোৰ কিন্তু বোলে খুব ভাল লাগিছে। মাহী যদি আপুনি চাই আছে আপোনাক কৈছোঁ, যদি কাপোৰযোৰৰ মই লিংকটো পাওঁ, কোডটো পাওঁ আপোনাক দিম বাৰু। খুব ভাল পাইছিলে এযোৰ কাপোৰ, সঁচাকৈ ভাল কাপোৰযোৰ, বেয়া নহয়। একদম ৰেডি হৈ আহে এনেকৈ দহি, মানে এনেই পাতলকৈ অলপ গাঁঠি থোৱা আছে। যদি আপোনালোকে খুলি পেলাই ৰেডত ভালকৈ অলপ মানে শকতকৈ গাঁঠি লওঁ বুলি কয় তেতিয়া ভাল লাগিব। কিন্তু লগত যেতিয়া চাদৰখন আহে নহয়, এনেকৈয়ে আহে, এনেকৈ একদম পূৰা ৰেডি হৈ আহে। আৰু এইফালে এইবিলাক এনেকৈ লগাই পেলাই যিটো এম্ব্ৰইডাৰী কৰিছিলে, এইটো এম্ব্ৰইডাৰী হয়, এইটো ফেব্ৰিক নহয়। এম্ব্ৰইডাৰী কৰোঁতে এইটো কাপোৰটো দি লয়, তেতিয়া যাতে মানে এইটো মিক্স পাটৰ নিচিনা কাপোৰ হয়, যিহেতু পিছলি যাব পাৰে, সেইকাৰণে এই ডিজাইনটো কৰিবৰ কাৰণে এই বগা এইফালে মাৰি লৈছে। আৰু আপোনালোকে পিন্ধিবৰ সময়ত এনেকৈ এৰুৱাই লওঁ বুলি ক'লেও ল'ব পাৰে। মই কিন্তু সেইদিনাখন যেতিয়া ভিডিঅ'টো কৰিছিলোঁ এৰুৱাবলৈ মোৰ থাকি গৈছিলে। গতিকে এইটো সম্পূৰ্ণ এম্ব্ৰইডাৰী হয়। আপোনালোকে ভাবিব পাৰে বোলে এম্ব্ৰইডাৰী নহয় নেকি, এইটো একদম এম্ব্ৰইডাৰী ফিক্স আছে। পাৰিটো লগত এনেকৈ আহিছে, ৰেডি টু ৱেৰ আহিছে কাপোৰযোৰ। কিন্তু চিম্পুল এযোৰ য়েল্ল' কালাৰত এনেকৈ ৰেডত ডিজাইন কৰি দিছে। কাপোৰযোৰ ভালেই লাগিছে আৰু কোৱালিটি ইমান বেয়া নহয়, কোৱালিটি ভাল হয়। মই কিন্তু ভাল পাইছোঁ কাপোৰযোৰ এখন। আৰু মেখেলাখনৰ ইমানটো তললৈকেহে এনেদৰে মানে এটা মাত্ৰ এই চাদৰৰ যিটো পাৰীৰ, মানে চাদৰৰ যিটো পাৰীৰ ডিজাইন, মেখেলাখনৰ এনেকৈ এটা পাৰীহে কৰি থোৱা আছে। গোটেই মেখেলাখন হ'ব এনেকুৱা প্লেইন। গতিকে কাপোৰযোৰ একদম চিম্পুল হয়, দেখিবলৈ বেয়া লগা নাই, ভাল লাগিছে। আৰু দামটো মই ঠিক ঠাকতে পালোঁ যেন লাগিছে বাৰু। আৰু যদি পাওঁ মই ভিডিঅ' এটা কৰি থৈছিলোঁ, শ্বৰ্ট ভিডিঅ'ত দিছিলোঁ, মানে যদি আছে মই ভিডিঅ'টো লগাই দিছোঁ, আপোনালোকে চাব। বেয়া নহয়, কাপোৰযোৰ ঠিকে আছে। এযোৰো এনেকৈ কাপোৰ দুযোৰ দেখালেও ৰেগুলাৰ ব্লগ দিম তেনেকুৱা নহয়, ব্লগো দিম, হল ভিডিঅ'ও কৰিম। আপোনালোকে মৰম দি যাব, খালি নোচোৱাকৈ প্লিজ নাথাকিব। মই হল ভিডিঅ' কেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ, কেনেদৰে ষ্টাৰ্ট কৰিছিলোঁ বুলি ক'বলৈ গ'লে, এদিন এগৰাকীয়ে মোক কমেণ্ট এটা কৰিছিলে বহুত দিনৰ আগতে। তাৰপিছত আৰু দুগৰাকীমানেও মোক সুধিছিলে যে বা হল ভিডিঅ' কেনেকৈ আপুনি কৰিছিলে বা কেনেদৰে আপুনি ষ্টাৰ্ট কৰিছিলে। এতিয়া কথা হ'ল, মানে মই হিন্দী এটা চেনেল চাইছিলোঁ, তেওঁ বেছিভাগ শাড়ী আৰু শ্বুট, যিকোনো মানে ড্ৰেছৰ ওপৰত ভিডিঅ' দি থাকে। আৰু মোক খুব ভাল লাগিছিলে ভিডিঅ'বিলাক চাই। ভিডিঅ'বোৰ চাই পেলাই খুব ভাল লাগে। আৰু ভাল লাগোঁতে এদিন মই ভাবিলোঁ, মানে মই
মই প্ৰথম যেতিয়া চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মই চেনেলটো প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ আৰু মই এনেদৰে ভইচ অভাৰ কৰি ক'বলগীয়া হৈছে মানে মাতটো একদমেই নাহিলে সেইটো কাৰণে আপোনালোকে শুনি নাপাব বুলি ভাবি মই এনেদৰে ভইচ অভাৰ কৰিছোঁ আৰু সেই তেতিয়াৰ পৰা মই ভিডিঅ' দি আছোঁ হল ভিডিঅ' আৰু প্ৰথম যি দুটা মই হল ভিডিঅ' দিছিলোঁ বহুত মৰম পাইছিলোঁ আপোনালোকৰ পৰা কিন্তু তাৰপিছত মোৰ হেল্থৰ অলপ প্ৰব্লেম হৈছিলে 3-4 মাহমান মই ৰৈ দিবলগীয়া হ'ল সেই 3-4 মাহ ৰৈ দিওঁতে মোৰ ভিউজবোৰ বহুত ডাউন হৈ গ'ল যিহেতু আমি যেতিয়া ভিডিঅ'বোৰ দিওঁ একে লেঠাৰিয়ে যদি দি থাকোঁ তেতিয়া ভিউজবোৰ ঠিকেই থাকে অলপ ৰৈ দিলে চেনেলটো মানে অকণমান ডাউন হৈ যায় আৰু মোৰ প্ৰব্লেম সেইটো হৈছিলে এতিয়া এটা হল ভিডিঅ' চেনেল ক্ৰিয়েট কৰিবলৈ গ'লে আপোনালোকে কি বস্তুৰ প্ৰয়োজন হ'ব প্ৰথমতেতো কাপোৰ প্ৰয়োজন হ'বই যিহেতু আপোনালোকে হল ভিডিঅ' বনাব কাপোৰ লাগিবই আৰু কাপোৰ দেখুৱাবলৈ গ'লে আমিতো এমাজনত অলপ দামটো বেছিয়ে আৰু ফ্লিপকাৰ্টত অকণমান ইমান ধৰক ফ্লিপকাৰ্টতো ইমান ঠিকে আছে তথাপিতো ইমান এটা মোৰ মতে মিছোৰ নিচিনা পাৰফেক্ট নহয় মিছোত ভাল আৰু আপোনালোকে বস্তুবিলাক কেছ অন ডেলিভাৰী পটাপট হৈ যায়গৈ সেইটো কাৰণে মইতো মিছোতে কৰি থাকোঁ সেইকাৰণে মই মিছোৰ কথাই ক'ম আপোনালোকক যদি আপোনালোকে হল ভিডিঅ' এটা ষ্টাৰ্ট কৰিবলৈ যায় ফাৰ্ষ্টতে লাগিব আপোনালোকক কাপোৰ আৰু লাগিব কিন্তু হাতত পইচাটো 1 নম্বৰ বস্তু পইচা লাগিবই পইচাৰ অবিহনে হল ভিডিঅ' এটা ষ্টাৰ্ট কৰিব নোৱাৰে আপোনালোকে যদি কাপোৰ খুব বেছি 3-4 যোৰ এবাৰ কিনিলে দুবাৰ কিনিলে বা 3বাৰ কিনিলে কিন্তু 1 বছৰ 1.5 বছৰ বা গোটেই বছৰ ধৰি যেতিয়ালৈকে চেনেলটো থাকিব তেতিয়ালৈকে আপোনালোকে যদি চলাই থাকিবলৈ বিচাৰে তেতিয়া কিন্তু হাতত পইচাই লাগিব আৰু তেতিয়া আপোনালোকে এনেকুৱা কৰিব লাগিব ধৰক আপোনালোকে 5 যোৰমান কাপোৰ কিনিলে মিছোৰ পৰা সেইকেইযোৰ কাপোৰ দেখুৱাই পেলাই সেই কাপোৰকেইযোৰ আপোনালোকে বেলেগক বিকি দিব লাগিব সেই একেটা দামতে 500 টকাত যদি এযোৰ কাপোৰ আনিছে আপোনালোকে 500কে বিকিব লাগিব তাতকৈ আপোনালোকে বেছিকৈ দিবলৈ গ'লে হয়তো কাপোৰযোৰ আপোনালোকৰ পটাপট চেল নহ'ব পাৰে গতিকে আপোনালোকে 500 600 700 যিমানটো টানে সিমানটোতে আপোনালোকে কাপোৰযোৰ চেল কৰি দিব লাগিব এতিয়া মোৰ এই চেনেলটোত 2022 চনৰ 20 ফেব্ৰুৱাৰীৰ পৰা বৰ্তমানলৈকে কিমান কাপোৰ মানে মই আনিলোঁ মিছোৰ পৰা বা কিমান টকা মোৰ খৰচ হ'ল আপোনালোকে বিশ্বাস নকৰিব মোৰ এই চেনেলটো ক্ৰিয়েট কৰালে মানে ধৰক যেতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰা যেতিয়ালৈকে মই হল ভিডিঅ' কৰি আছিলোঁ চেনেলটো মোৰ মনিটাইজ হোৱালৈকে কমেও মোৰ 50,000ৰ ওপৰত খৰচ হ'ল বহুতে চাগে ভাবিব যে 50,000 টকা খৰচ হৈছে নে বা তাতকৈ ইমান টকা খৰচ কেনেকৈ হ'বলৈ পালে বুলি ভাবিব পাৰে হয় মোৰ হৈছে কিন্তু ইমান যে পইচাটো নোলোৱা নহয় তেনেকুৱা নহয় মোৰ ভিডিঅ' চাই কিছুমান মানে আমাৰ ওচৰতো থাকে বা মোৰ ৰিলেটিভৰো থাকে মিছোৰ পৰা আনিবলৈ বহুতে কিছুমান কাপোৰ ভয় কৰে কিছুমান ফটা চিঙা কাপোৰ আহে কিন্তু মোৰ ভিডিঅ'ত যেতিয়া দেখে তেতিয়া মোৰ পৰা সেই একেটা দামতে মই কাপোৰযোৰ দি দিওঁ সেইটো কাৰণে মোৰ পইচাটো ওলাই যায় নোলোৱা নহয় বাৰু তেনেকৈ ওলাই কোনোবাই যদি হল ভিডিঅ' এটা ষ্টাৰ্ট কৰিম বুলি ভাবে আপোনালোকে অকল যে মিছো পাই কাপোৰ দেখাব লাগিব তেনেকুৱা নহয় আজিকালি অনলাইন মাধ্যমেদি বহুত ধৰণে কাপোৰ আনে তেনেকৈও কাপোৰবোৰ দেখুৱাব পাৰে সেইবিলাক বাৰু আমি জনা নাছিলোঁ সেইটো কাৰণে আমাৰ বেছি এটা খৰচ হ'ল বা বেলেগ ৰিলেটিভৰ কোনোবাই আনিলে তেনেকৈও দেখুৱাব পাৰে মই অকল মিছো পাই আনি আছিলোঁ সেইটো কাৰণে মই বহুত পইচা ভৰিলোঁ আৰু বিশেষকৈ মোৰ চেনেলটো বহুত দিন মই মাজতে কাম নকৰিলোঁ সেইকাৰণেও মোৰ মানে চেনেলটো যেতিয়া মনিটাইজ হ'বলগীয়া হ'ল তেতিয়া মোৰ ভিউজ মানে ৱাটচ টাইমটো বাঢ়ক চাই ৱাটচ টাইম মোৰ কমি আহে যিমানেই মই ভিডিঅ' দিওঁ সিমানেই মোৰ ৱাটচ টাইমটো মানে কমি আহে এমাহমান গ'ল নহয় ৱাটচ টাইমটো 3,000 ধৰক 200-300 সিমানটোমান হয়গৈ আকৌ কমি গুচি যায়গৈ পিছৰ মাহত মই ভাবিয়ে পোৱা নাছিলোঁ যে মোৰ কিয় এনেকুৱা হৈছে মাজতে ভাবোঁ মই আৰু হল ভিডিঅ' নকৰোঁ নেকি কেতিয়াবাতো নকৰোঁ বুলিয়ে ভাবোঁ আৰু হাজবেণ্ডে কয় তুমি পাৰিবা কৰা তাৰপিছত মই খুব মানে ইটোৰ পিছত সিটো ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিলোঁ আৰু খুব মানে ইটোৰ পিছত সিটো ঘনে ভিডিঅ'বোৰ দিওঁতে তাত মোৰ বহুত পইচা সোমাই গ'লগৈ আৰু তাৰপিছত মোৰ চেনেলটো মনিটাইজ হ'বলৈ ৰেডি হ'ল সেয়াই আৰু আপোনালোকে যদি চেনেল এটা খুলি তাত ভালকৈ কাম কৰে 100% কাম কৰে অতি সহজতে অতি কম সময়ৰ ভিতৰতে চেনেল মনিটাইজ হৈ যায় সেইটোত একো প্ৰব্লেম নাই আমি নাজানিছিলোঁ সেইটো কাৰণে আমাৰ সেইখিনি অসুবিধা হ'ল আৰু
এইবাৰ কিন্তু 2024 চনটোত মই বহুত কথাই মনত ভাবিছোঁ। এইবাৰ ভাবিছোঁ মই ব্লগিঙো কৰিম আৰু হল ভিডিঅ' কৰিম আৰু যদি কিবা নতুন কনচেপ্ট পাৰোঁ মই আনিবলৈ চেষ্টা কৰিম মোৰ এই চেনেলটোত। গতিকে আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। আৰু খুব বেছি কাম কৰিব পৰা নাই বাৰু, সেইটো কাৰণে মোৰ চেনেলটো ইমান দূৰ আগবাঢ়ি যোৱাও নাই। চেষ্টা কৰিম বাৰু এই নতুন বছৰটোত যাতে মই কিছুমান কৰিব মোলে পাৰোঁ। আগতে কমেণ্ট আহি থাকে বা মোলে মেছেজো আহে হল ভিডিঅ'ৰ ওপৰত, আৰু মেছেজত বা কমেণ্টত এনেদৰে এনচাৰ দিয়াটো অসম্ভৱ। সেইটো কাৰণে মই এনেদৰে এটা ভিডিঅ' বনায়ে কৈ দিলোঁ আৰু কথাখিনি। কোনোবাই যদি মনত ভাবিছে কাৰোবাৰ সহায় হ'ব হয়তো। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহোঁ। ভিডিঅ'টো ইমান মনোযোগেৰে মোৰ কথাখিনি শুনাৰ বাবে বহুত বহুত ধন্যবাদ।